হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ লগত নতুন ভিডিঅ' লৈ আহিছোঁ GT/PGT আৰু DEE যিখিনি ইনফৰমেশ্যন আছে, নতুন ইনফৰমেশ্যন যিখিনি আমাৰ গিভেঞ্চেলত গৈ আছে, গিভেঞ্চেলৰ তেওঁলোকক কি কৈছে অসম চৰকাৰ বা DEE কি কৈছে আৰু DSCৰ পৰা যিখিনি নতুন নটিচ ওলাই আছে সেইখিনিৰ ওপৰত আজি আমি ডিছকাছ কৰিম। গতিকে আহক দেৰিনকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, পোনপ্ৰথমতে আমি GT/PGT যিখিনি আমাৰ নটিফিকেশ্যন ওলাইছে তাৰ ওপৰত আমি ডিছকাছ কৰিলোঁ। আমি 2024 চনতে আমি TCR যিটো দিছিলোঁ আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট, তাত আমাৰ DSA 1:1 ৰেচিঅ'ত যিখিনি কেণ্ডিডেটে কোৱালিফাই কৰিছে তেওঁলোকক মাতি পেলাই ভেৰিফিকেশ্যন কৰাইছিলে। বন্ধুসকল, GT/PGTৰ লগতে আমি DEEৰ যিখিনি 5550টা পোষ্টৰ নটিফিকেশ্যন ওলাইছিলে, ছেকেণ্ড মেৰিট লিষ্ট ওলাইছিলে, তাৰপিছত যিখিনি গ্ৰিভেঞ্চেলত গৈছে বা আকৌ ভেৰিফিকেশ্যনৰ মাতিছে তেওঁলোকক DEE অফিচৰ পৰা কি কৈছে, লগতে DSC আমাৰ যিটো নতুন নটিফিকেশ্যন ওলাইছে আজি ৰিগাৰ্ডিং ডিষ্ট্ৰিক্ট চিলেকশ্যন, সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। গতিকে আহক দেৰিনকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে যিটো অসম চৰকাৰৰ অধীনৰ 35,000 চাকৰিৰ কথা কৈ আছিলে সদাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ইতিমধ্যে মোক কৈছিলেই যে নৱেম্বৰ মাহৰ ভিতৰতে আমি এপইণ্টমেণ্টখিনি দিম। কিন্তু এতিয়া ৰিচেণ্টলি যিখিনি সংবাদ মাধ্যমত কৈ আছে, আমি শুনি আছোঁ যে নৱেম্বৰ ডিচেম্বৰ বুলি কৈছে। মানে আচলতে কথা তেনেকুৱা, আচলতে একেলগে 35,000 চাকৰি নিদিয়ে, তেওঁলোকে টুকুৰা কৰি দিব। ধৰি লওক ডিপাৰ্টমেণ্ট ৱাইজ দিব, এডুকেশ্যন ডিপাৰ্টমেণ্ট দিব, মেডিকেল ডিপাৰ্টমেণ্ট দিব, তেনেকৈ DDRE, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, তেনেকৈ ভাগ কৰি তেওঁলোকে এপইণ্টমেণ্টখিনি দিব। গতিকে নৱেম্বৰ মাহৰ পৰাই ষ্টাৰ্ট হ'ব, সেইটো মই আগৰ ভিডিঅ'টো ইতিমধ্যে কৈ আছোঁ। গতিকে সদাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেই কথাখিনিকে কৈছে যে নৱেম্বৰ মাহৰ শেষৰ ফালৰ পৰা আমি এপইণ্টমেণ্টখিনি দিম বুলি কৈছে। গতিকে সেই কথাখিনি আপোনালোকে মনত ৰাখিব। আৰু লগতে আমাৰ DSCৰ ফালৰ পৰা নতুন নটিচ যিখন উলিওৱাৰ কথা মই অলৰেডি ক'লো যে সেইখিনি কি কৈছে যে যিটো আপোনাৰ অফিচিয়েল ৱেবছাইট আছে DSCৰ madhyamikassam.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে, তাত গৈ পেলাই আপোনালোকে 1 নৱেম্বৰৰ দিনৰ 11টা বজাৰ পৰা 5 নৱেম্বৰ সন্ধিয়া 5টা বজালৈকে ৱেবছাইটটো খোলা থাকিব। তাত আপোনালোকে কি কৰিব পাৰে, নিজৰ কাৰ্ডিনেলছখিনি লগ ইন কৰি পেলাই আপোনালোকৰ যিখিনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব পাৰিব, মানে একচুৱেলি প্ৰিফাৰেঞ্চ কৰিব, নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 এনেকৈ আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰিব। তো সেই প্ৰিফাৰেঞ্চ দিয়াৰ পিছতে তেওঁলোকৰ ডিপাৰ্টমেণ্টে আকৌ চাব যে নহয় আপোনাৰ যদি পোষ্ট খালী আছে, পোষ্ট ভেকেণ্ট আছে, সেই ডিষ্ট্ৰিক্টটোক যদি আপোনাৰ মাৰ্কছ কভাৰ কৰিছে বা এনেকুৱা ধৰণৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব যে যাৰ পিছতে আপোনালোকৰ ফাইনেল লিষ্ট এখন উলিয়াব। এই ফাইনেল লিষ্টখন ওলোৱাৰ পিছতে আপোনালোকৰ পিছত আকৌ IS অফিচত গৈ পেলাই স্কুল চিলেকশ্যন আপোনালোকে কৰিব লাগিব। গতিকে তাৰ আগতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন নিশ্চয় খানাপাৰাতে হওক বা ক'ৰবাত দিব। তো এইখিনি কথা আছে। গতিকে আপোনালোকে কেতিয়াও নাপাহৰিব। আৰু আমাৰ ৱেবছাইট আছে madhyamikassam.gov.in, যিটো আমাৰ মই লাগিলে তলৰ ডেছক্ৰিপশ্যন বক্সতো দি দিম বা কমেণ্ট বক্সত মই পিন কৰি দিম। আপোনালোকে তাত গৈ পেলাই লিংকটোত ক্লিক কৰিব। কিন্তু এইটো আমাৰ 1 তাৰিখৰ পৰা খোলা হ'ব। এতিয়া কথাটো লৈ আহোঁ, মই DEE অফিচত গৈ পেলাই যিটো 5550টা পোষ্টৰ ক্ষেত্ৰত কি ধৰণৰ কথা কৈ আছে DEE অফিচৰ পৰা, সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে যিখিনি আমাৰ মোৰ লগৰো বহুতখিনি গৈছে তাত বিশেষকৈ প্ৰব্লেমখিনি হৈছে ৰেগুলাৰ কেণ্ডিডেটখিনিৰ কাৰণে নহয়, মেক্সিমাম NS কেণ্ডিডেটৰ কাৰণেই হৈ আছে প্ৰব্লেমখিনি। যে তেওঁলোকৰ কিছুমানৰ ডকুমেণ্টছ আগতে কি হৈছিলে, কিছুমান কেছ চলি আছে, আপুনি নিশ্চয় গম পাইছে গুৱাহাটী হাইকোৰ্টত। সেই কেছখিনি একচুৱেলি এবাৰ জিকিছে, হাৰিছে, কিছুমান বহুতখিনি কথা চলি আছে, সেইখিনি মই ক'বলৈ নাযাওঁ। চবৰে নিজৰ প্ৰাপ্য থাকে, নিজৰ কৰিবলগীয়া কাম থাকে, কোন শুদ্ধ কোন ভুল সেইখিনি মই ক'বলৈ নাযাওঁ। কিন্তু কথা হ'ল কি, কিছুমান কেণ্ডিডেটে জানি বুজি এই প্ৰচেছটো ৰখাই দিব বিচাৰিছে, যিখিনি জানে তেওঁলোকে যে চাকৰি নাপায়, তেনেকুৱা ধৰণৰ বহুতখিনি কথা আছে। গতিকে DEE খং উঠি গৈছে যে আগতে যদি 10টামান ধৰি লওক 10টামান ডকুমেণ্ট বিচাৰিছিলে, আগতে 5টা বা 4টা বা বোলে 7টা ডকুমেণ্ট দিলেও হৈ গৈছিলে। কিন্তু এই বৰ্তমান তেওঁলোকে সেই আকোৰগোৰ স্বভাৱ, মানে একচুৱেলি তেওঁলোকৰো ভুল নহয়, কাৰণ একেখিনি কথাকে একেখিনি কামকে তেওঁলোকে কৰি আছে। গতিকে তেওঁলোকে নিশ্চয় এতিয়া কৈছে যে 10টা যদি ডকুমেণ্ট বিচাৰিছোঁ আমাৰ 10টাই লাগিব। বিশেষকৈ আপোনালোকৰ ডাইচ কোডটো থাকিবই লাগিব। ডাইচ কোড যদি নাথাকে তেতিয়াহ'লে আপোনালোকৰ বেলেগ ডকুমেণ্টছ তেওঁলোকে চোৱাই নাই। গতিকে এইখিনিয়ে কথা আছে। কাৰণ এতিয়া আপোনালোকে চাব, এই যিখিনি মাতিছিলে তেওঁলোকে ভেৰিফিকেশ্যন কৰাৰ পিছত আকৌ এতিয়া PWD ভেৰিফিকেশ্যন কৰিছে, PDB কৰিছে। এই গোটেই প্ৰচেছখিনি আপোনালোকে চাব, এই প্ৰচেছখিনি কৰোঁতে অকণমান সময় লাগে, যাৰ কাৰণে আচলতে অকণমান সময় লৈছে। অলৰেডি CM ছাৰে কৈছে যে 1:1 বা এডুকেশ্যন মিনিষ্টাৰে কৈছে যে 1:1, মানে এজন মানুহে এটা চাকৰি পাব, তাতকৈ বেছি চাকৰি পাব নালাগে। গতিকে তেওঁলোকে এইখিনি অকণমান সময় লৈছে, আমিও তেওঁলোকক সময় দিয়াটো দৰকাৰ। কাৰণ একেজনে যদি 4-5টা চাকৰি পাই থাকে, পুৱাই পাব চাকৰি, নোপোৱাই নাপাব। গতিকে আমিও অকণমান ৰৈ দিয়াটো দৰকাৰ। আৰু তেওঁলোকে নিশ্চয় কৈছে যে আজি সংবাদমেলত আমাৰ সদাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক কৈছে যে ডেটখিনি আমাৰ ডিক্লেয়াৰ কৰিব, কোনদিনাখন কোনখিনি ডিপাৰ্টমেণ্ট দিব। একেলগে নিদিবলৈ অলমষ্ট আমাৰ চিয়ৰে হৈ গৈছে, একেলগে নিদিয়ে, ডিপাৰ্টমেণ্ট ৱাইজ দিব। তো ডেটখিনি তেওঁ সোনকালে ডিক্লেয়াৰ কৰিব। গতিকে মই আজি ক'লো সকলোৱে চাকৰি হওক, সকলোৱে চাকৰি পাওক, তাৰে আশা কৰি আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, থেংক ইউ।